নমস্কাৰ বন্ধুসকলে, আমাৰ চেনেলৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে চামনি কিছুমান নিশ্চয় গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছে। তো বন্ধুসকল, যদি চেনেলটো প্ৰথম পাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয়কৈ নাপাহৰিব। যদি বিচাৰি পাইছে তেনে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো অকণমান স্কিপ নকৰি তো বন্ধুসকল, আজি মই এটা ভিডিঅ' বনাইছিলোঁ, যোনটো আপোনাৰ ডিৱাৰ্মিঙত কি দৰৱ মানে আচলতে কি প্ৰকাৰৰ দৰৱ থাকে আৰু কি দৰৱ কেনেকুৱা ধৰণৰ গাহৰি খুৱাব লাগে। তো তাৰ ওপৰতে মই ইয়াৰ আগতে ভিডিঅ' বনাইছিলোঁ আৰু আজি আপোনালোকক মানে দেখাম যে ডিৱাৰ্মিং কেনেদৰে খুৱায় আৰু আচলতে মানে পেলু দৰৱটো কেনেদৰে খুৱায়। তো তাৰে ওপৰত আজি মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পেলু দৰৱ খোৱাৰ পিছত কি খুৱাব লাগে, তো সেই সকলোখিনি কথা এই ভিডিঅ'টোতে কৈ যাম আজি। তো বন্ধুসকল, আপোনালোকে কেনেদৰে গম পাব যে গাহৰিটো পেলু আছে বুলি। ইয়াত চব দীঘল দীঘল নোম দেখিবলৈ পাইছে। আচলতে এনেকুৱা দীঘল দীঘল নোম হ'লে গাহৰিটো ধৰিব পাৰি যে পেলু হৈছে বুলি। এইবোৰ চব একদম পূৰা দীঘল দীঘল নোম আছে আৰু ইহঁতক ডিৱাৰ্মিং কৰা 3 মাহ হৈ গৈছে। তো সেইবাবে 3 মাহৰ মূৰে মূৰে ডিৱাৰ্মিংটো কৰাই থাকিব লাগে। তো বন্ধুসকল, আপোনালোকে মনত ৰাখিব যে গাহৰি পালনৰ ক্ষেত্ৰত ডিৱাৰ্মিং এটা মানে আপোনাৰ মেইন ভূমিকা বুলি ক'ব পাৰি। যোনটো চব কেৱল নোমবোৰ দীঘল হৈছে, দৰৱ খুৱাই দিয়াৰ পাছত সিহঁতৰ কোনো ধৰণৰ মানে সপ্তাহমানৰ ভিতৰতে এই নোমখিনি কৰি এদায় হৈ যায় আৰু সিহঁতি গ্ৰ' ল'বলৈ ধুনীয়াকৈ আৰম্ভ কৰে। আৰু বন্ধুসকল, আপোনালোকে পেলু দৰৱটো সদায় ঠাণ্ডা যেতিয়া পৰে তেতিয়া খুৱাবলৈ চেষ্টা কৰিব। তো বন্ধুসকল, এইটো আপোনাৰ ফেণ্টাছ-প্লাছৰ ফেনবেণ্ডাজোল হয়, যোনটো মানে আমাৰ ষ্টকত আছিলে। সেইবাবে ফেনবেণ্ডাজোলটোতো বহুতে আচলতে কুৱেশ্যন কৰিব পাৰে যে ফেনবেণ্ডাজোলটো প্ৰেগনেণ্ট গাহৰিৰ ক্ষেত্ৰতে খুৱায়। তো তেনেধৰণৰ কথা নহয়। ফেনবেণ্ডাজোলটো আপুনি মানে গাভিনী গাহৰিকো খুৱাব পাৰে আৰু আপোনাৰ সাধাৰণ গাহৰিকো খুৱাব পাৰে। আচলতে মানে এইটো অকল প্ৰেগনেণ্ট গাহৰি বুলি নহয়, সকলো গাহৰিৰ কাৰণে নহয়। খালি প্ৰেগনেণ্ট গাহৰিক খুৱালে মানে কোনো আপোনাৰ ধৰণৰ অপকাৰ বা এফেক্ট নহয় বুলি ক'ব পাৰি। তো এলবেণ্ডাজোলটো আপোনালোকে গমেই পায় কি গাহৰিৰ ক্ষেত্ৰত খোৱা হয়। ইয়াৰ আগতেও মই এটা ভিডিঅ' বনাই থোৱা আছে। তো তাতে সকলোখিনি কথা কোৱা আছে আৰু পিপ্ৰাজিনটো আপোনাৰ পোৱালিৰ ক্ষেত্ৰত খুৱায়। আজি মানে ফেনবেণ্ডাজোলটো আমাৰ আচলতে ষ্টকত আছে, সেইবাবে আমি আজি ফেনবেণ্ডাজোলটো ইউজ কৰিম আৰু কিমান ml কিমান ৱেটত দিব লাগে সেইখিনি কথাও কৈ যাম। তো চাই থাকক ভিডিঅ'টো। তো এইটো হ'ল আপোনাৰ ফেণ্টাছ-প্লাছৰ হয় কোম্পানীয়ে, আপুনি যিকোনো কোম্পানী পাই যাব। এইটো ফেণ্টাছ-প্লাছৰ হয় আৰু ইয়াৰ প্ৰাইচটো যোনটো হয় এইটো 52 হয় আৰু ইয়াৰ আপোনাৰ যোনটো কিমান ৱেটৰ কিমান টাইমত খুৱাব লাগে, আপোনাৰ 3 কেজি ৱেটত 1 ml খোৱা হয় আৰু ইয়াৰ এইটো গোটেইটো আহে 30 ml আহে, যোনটো আপোনাৰ দৰৱ থাকে। তো এইটো আপোনাৰ 3 কেজি ৱেটত 1 ml কৈ খোৱা হয়। তো তেনেদৰে আপোনাৰ ৱেট অনুযায়ী ml হয়, সেইটো মিলাই খোৱা হয়। তো এনেদৰে আমি ফেনবেণ্ডাজোলটো খোৱা হয়। এইটো চব আছে। তো এইটো আচলতে কেৱল আপোনাৰ জীৱ জন্তুৰ ক্ষেত্ৰত হয়, কোনো মানুহৰ ক্ষেত্ৰত নহয়। তো ব'লক আজি দৰৱটো দিওঁ। আপোনালোকে এনেদৰে দানাটো এটা পাত্ৰত লৈ পিনে তাতে পেলু দৰৱটো মিলাই কিনে গাহৰিটোক দি দিব। আমি এনেদৰে দিওঁ আচলতে। তো সেইবাবে আপোনালোকক দেখাই দিছোঁ। দানা লাগিলে আপোনালোকে ড্ৰাই ফিডেই হওক বা ঘৰুৱা কোনো দানা হওক, তো কোনো কথা নাই।
বন্ধুসকল আপোনালোকে দেখিলে আমি কেনেদৰে পেলু দৰৱ দানাৰ লগত মিলাই দিওঁ আৰু আপোনালোকে মনত ৰাখিব যে যোনদিনাখনি আপোনালোকে পেলু দৰৱ দিয়ে সেইদিনাখনি দানাটো 3 ভাগৰ এভাগ দিবলৈ চেষ্টা কৰিব আৰু পেলু দৰৱ দিয়া পাছৰ কণ্টিনিউ 2 দিন আপোনালোকে লিভাৰ দিবলৈ চেষ্টা কৰিব কিয়নো আচলতে এইটো এটা বীজাণুনাশক বা কীটনাশক বুলি ক'ব পাৰি যোনটো মানে কৃমি পেলু মাৰি শেষ কৰে তো তাৰ ফলত মানে তাহাঁতৰ লিভাৰটো অলপ উইক হ'ব পাৰে তো তাৰ বাবে পেলু দৰৱটো আপোনাৰ লিভাৰটো দিয়া হয় পেলু দৰৱ খোৱাৰ পিছত লিভাৰ খুৱাব লাগিবই নহ'লে আপোনাৰ গাহৰিটো গ্ৰোথ বহুত শ্ল'লি হ'ব তো এইখিনিয়ে কথা আছিলে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব যদি প্ৰথমবাৰ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ' পাই থাকে তো আজিলৈ আহিছোঁ ধন্যবাদ